লীনা দলে আপোনাক দেখিলে চবেই প্ৰশ্ন কৰে জোনমণিৰ হত্যাকাৰী উচিত তদন্ত বা উচিত ন্যায় পাবনে হত্যাকাৰীয়ে আৰু এটাই প্ৰশ্ন কৰে জোনমণিৰ মোবাইলটো কি হ'ল আৰু জোনমণিৰ ড্ৰাইভাৰজন আৰু জোনমণিৰ সেই পোৱা তথ্যসমূহৰ ওপৰত ভিত্তি কৰি আপোনালোকে যে ন্যায় নকৰিলে সেইখিনি কি প্ৰশ্ন হৈ ৰ'বনে নে হত্যাকাৰীয়ে উচিত শাস্তি পাব আজি আপুনি ধৰি দেখুৱাইছে আমাক এজন দুৰ্ধৰ্ষ ডকাইতক আপুনি ধৰি এনকাউণ্টাৰ কৰি দেখুৱাইছে বাহ আমি বাহ দিছোঁ তেনেকৈ আমাক লাগে জোনমণি হত্যাকাৰীৰ একদম শাস্তি পোৱাটো তেনেকৈ আপুনি এইটো কামো কৰকচোন তেতিয়াহে আমি আমাৰ আস্থা থাকিব প্ৰশাসনৰ ওপৰত আপোনালোক প্ৰশাসন হৈ আমাক যে চকুমুদেই আপোনালোকে চকুমুদা কুলিৰ নিচিনা ব্যৱহাৰ কৰি আছে জোনমণিৰ হত্যাকাণ্ডটো কিয় আমাৰ সকলোৰে এটাই প্ৰশ্ন আপোনালোকে জোনমণিৰ হত্যাকাৰীৰ কেতিয়াকৈ শাস্তি দিব এই ভিডিঅ'টোৰ যোগেদি চক লীনা দলে কেনেকৈ দুৰ্ধৰ্ষ অপৰাধীক ধৰি তেওঁৰ যোগেদি এনকাউণ্টাৰ কৰিছে টাউনৰ মাজত আমিও বিচাৰোঁ তেনেকৈ এনকাউণ্টাৰ হওক সেই অপৰাধীজন যিজন অপৰাধীয়ে এজনী জোনমণি ৰাভাৰ দৰে এজনী সাহসী ছোৱালীক হত্যা কৰিছিল আমি বিচাৰোঁ বলক ভিডিঅ'টোৰ মাজলৈ পুলিচ টিম আহিছিলে কাছাৰ ডিষ্ট্ৰিক্টৰ পৰা তেওঁলোকে এজন দুৰ্ধৰ্ষ ডকাইত আফজাল হুছেইন বৰভূঞা যাৰ এগেইনষ্টত মোৰ দেন 7 কেছেছ ৰেজিষ্টাৰ্ড হৈছে ডকাইটি কেছেছ তেওঁ সেই ডকাইতজনক বিচাৰি পিনে পুলিচ টিমটো কাছাৰৰ পৰা আহিছিলে আৰু তেওঁক পিছে আহোঁতে আৰু যোৱাকালিও এটা কিবা ডকাইটিৰ ঘটনা হৈছিলে আৰু কাছাৰ পুলিচ টিমৰ খবৰ থকা মতে সেই এটা গাড়ী তেওঁ স্নেচ কৰি আনিছিলে সেই গাড়ীখনতে তেওঁ ঘূৰি ফুৰি আছে হাইলাকান্দিত বুলি খবৰ পাইছিলে তেওঁলোকে আহি যেতিয়া হাইলাকান্দিত আহি পালে পুলিচ টিমটো সেই আফজাল হুছেইন বৰভূঞা যোনজন ডকাইত তাক হাইলাকান্দি টাউনতে পোৱা গ'ল আৰু গাড়ীখন টাউনত যিহেতু ট্ৰাফিক আছিলে সেই গাড়ীখন ৰখিলে গাড়ীখন এখন চেণ্ট্ৰো আছিলে যোনটো পিছত দেখা গ'ল যে চেণ্ট্ৰখন এই ডকাইতজনৰে হয় আৰু সেই গাড়ীখন ৰখোৱাৰ পিছত পুলিচ টিম ওলাই আহি পিনে তাক চাৰেণ্ডাৰ কৰিবলৈ কয় নামিবলৈ কয় আৰু প্ৰথমতে হেড কনষ্টেবল এজনে তেওঁক আৰ্মছটো দেখাই পিনে তেওঁক চাৰেণ্ডাৰ কৰিব কয় কিন্তু গাড়ীখনৰ খিৰিকীয়েদি সেই আৰ্মছটো তেওঁ স্নেচ কৰি পিষ্টলটো কাক কৰি পিনে গুলিয়াব ল'লে কিন্তু ফৰ্চুনেটলি ফায়াৰিং নহ'লে আৰু তাৰপিছত লগে লগে IC মালোগ্ৰাম তেওঁ আহি পিনে সেই ডকাইতজন আফজাল হুছেইন বৰভূঞা তেখেতে আকৌ এবাৰ গুলি কৰিবলৈ চেষ্টা কৰে আৰু তেতিয়াই IC মালোগ্ৰামে সেল্ফ ডিফেন্সত এটা গুলি মাৰিবলৈ বাধ্য হয় যোনটো গুলি তেওঁৰ ডিঙিত লাগে আৰু লগে লগে ইমিডিয়েটলি আসামীজনক হস্পিটেল লোৱা যায় হস্পিটেলক ট্ৰিটমেণ্ট কৰিবলৈ আৰম্ভ কৰে ডক্টৰে কিন্তু ট্ৰিটমেণ্টৰ সময়তে তেওঁ আনফৰ্চুনেটলি ঢুকালে আৰু এতিয়া তাৰ লগত এই আসামীজনৰ লগত আৰু এজন আমি আসামী পাইছোঁ তেওঁৰ নাম হৈছে ইৰাব আলী লস্কৰ আনাডাৰ ডকাইট এণ্ড হি হেজ বিন এৰেষ্টেড তেওঁ কাষ্টডিত আছে আৰু আফটাৰ চাৰ্চ অফ দ্য ভেহিকল চেণ্ট্ৰৰ গাড়ীখন আমি চিজ কৰিছোঁ সেই গাড়ীখন চাৰ্চ কৰাৰ পিছতে সেই গাড়ীখনৰ পৰা এটা আমি পিষ্টলো উদ্ধাৰ কৰিছোঁ .32 পিষ্টল উইথ আমি বাহ দিলোঁ আপোনাৰ এই সাহসিকতাক সেই সাহসিকতা দেখাওক এই জোনমণিৰ হত্যাকাণ্ডটো তেতিয়াহে আমাৰ এই প্ৰশ্নসমূহৰ উত্তৰ আমি বিচাৰি পাম আজিলৈ ভিডিঅ'টো ইমানেই আছিল আশা কৰোঁ আপোনালোক সকলোৱে ভাল পালে আগলৈও ছাপোৰ্ট কৰি যাব বাই বাই